নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগিটিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আছাম হিষ্ট্ৰীৰ পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি 1826 চনৰ পৰা 1900 চনলৈকে কেনেকৈ ব্ৰিটিছৰ লগত ইয়াণ্ডাবু সন্ধি হ'ল, ব্ৰিটিছ বিৰুদ্ধে কেনেকৈ বিদ্ৰোহ হৈছিলে, 1857 চনৰ বিদ্ৰোহ আৰু সেই সময়ত কি অনুষ্ঠান গঢ় লৈ উঠিছিলে সেই বিষয়ে আলোচনা কৰিলোঁ। আজি আমি 1900 চনৰ পৰা আলোচনা কৰিম। অৱশ্যে এই সময়ত যিবিলাক ঘটনা ঘটিছিলে সকলো সৰ্বভাৰতীয় পৰ্যায়ত হৈছিলে, কিন্তু আমি ইয়াত যিখিনি আলোচনা কৰিম সেয়া অসমৰ দৃষ্টিকোণৰ পৰা হ'ব। স্বদেশী আন্দোলন আৰু অসম। আমি চিপাহী বিদ্ৰোহৰ কথা পঢ়ি আহিছোঁ। 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে। অসমত এই ক্ষেত্ৰত কোনে বিশেষ ভূমিকা লৈছিলে? মণিৰাম দেৱানে। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ উল্লেখযোগ্য ঘটনাটো হৈছে বংগভংগ। বংগভংগ হৈছিলে 1905 চনত। বংগভংগৰ বিষয়ে আমি ডিটেইলছত ইণ্ডিয়ান হিষ্ট্ৰীত আলোচনা কৰিম বাৰু, কিন্তু সেই বংগভংগৰ ফলত কি হৈছিলে, আমাৰ এই অসমখন আৰু বংগপ্ৰদেশক ভাগ কৰা হৈছিলে আৰু অসমৰ সৈতে পূব বংগৰ যোনটো পাৰ্ট আছিলে সেই পাৰ্টটোক লগ লগাই গোটেই অসমখনৰ নামটো নাইকিয়া কৰি পূব বংগ কৰিব খুজিছিলে। আৰু কি হ'ল, কিন্তু অসমৰ তেতিয়া অস্তিত্ব শেষেই হৈছিলে, কিন্তু এনেকুৱা হ'বলৈ নাপালে, কাৰণ অসমৰ সেই সময়ৰ পৰা চাহৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডিমাণ্ড আছিলে। যেতিয়া অসমখনৰ নামটো নাইকিয়া হৈ গ'লে সেই চাহটো চেল কৰিব নোৱাৰা হৈ গৈছিলে। সেয়েহে পাছত যেনিবা আমাৰ অসমখনক অসম বুলি ৰখা হ'ল। 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূব বংগ আৰু অসমৰ এখন লেফটেনেণ্ট গভৰ্ণৰ শাসিত অঞ্চললৈ পৰিৱৰ্তন হ'ল আৰু ইয়াৰ মুখ্য আয়ুক্ত আছিলে ফুলাৰ। এইটো মনত ৰাখিব দেই, প্ৰশ্ন সুধিব পাৰে। পূব বংগ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিলে? ফুলাৰ। আৰু তেওঁ কি কৰিলে, সেই সময়তে অসমৰ ৰাজধানী তেতিয়ালৈকে শ্বিলং আছিলে আৰু লগালগ সেই ৰাজধানীটো ঢাকালৈ লৈ আহিলে। এইটো সুধিব পাৰে, কাৰ দিনত অসমৰ ৰাজধানী ঢাকালৈ আনিছিলে? ফুলাৰৰ দিনত, আৰু সেইটো বংগভংগৰ পিছতে। এই বংগভংগ কৰাৰ মানে ইংৰাজসকলৰ মূল উদ্দেশ্য আছিলে যে এই বংগপ্ৰদেশখন মানে অলপ সেই সময়ত উন্নত আছিলে, সেইকাৰণে হিন্দু আৰু মুছলমান হিচাপে মানে ভাগ কৰি পেলাব খুজিছিলে জেগাটোক। তেতিয়া মানে তেওঁলোকৰ মাজত যে আন্দোলন নহ'ব, কিন্তু সেইটো নহ'লে, স্বদেশী আন্দোলন গা কৰি উঠিলে। যোৰহাটৰ সাৰ্বজনীন সভা আমি পঢ়ি আহিছিলোঁ। ইয়াৰ নেতৃত্ব কোনে দিছিলে বাৰু? জগন্নাথ বৰুৱা। অ'কে। আৰু আছাম এছ'চিয়েশ্যন আমি সেইটো পঢ়িম। বংগভংগৰ বিৰোধিতা কৰিছিলে, কিন্তু তেওঁলোকে কি হ'ল, যেতিয়া 1905 চনৰ 1 নৱেম্বৰ তাৰিখে মানে এই ফুলাৰে আহি গুৱাহাটীত এখন তেওঁলোকৰ লগত আলোচনা কৰিলে আৰু বুজালে যে ইয়াত অসমখনৰ একো অপকাৰ নহয়, ইয়াত বৰঞ্চ ভালহে হ'ব, আৰু সেইকাৰণে তেওঁলোকে সেইটো মানি ল'লে আৰু বংগভংগৰ বিৰোধিতা নকৰিলে। কিন্তু সেই সময়ত কিছুমান আগশাৰী নেতা আছিলে, পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, টিগুনা বৰুৱা, ৰক্তিম বৰুৱা আদি বংগভংগৰ বিৰোধিতা কৰিছিলে। ইয়াৰ ক্ষেত্ৰত বিশেষকৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৰিছিলে, সেৱা সংঘ নামৰ এটা সংগঠন, মানে বিপ্লৱী সংগঠন খুলিছিলে। এইটো মনত ৰাখিব দেই। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেৱা সংঘ বুলি এটা বিপ্লৱী সংস্থা গঠন কৰিছিলে আৰু বংগভংগৰ বিৰোধিতা কৰিছিলে। ইয়াত মানে তেওঁলোকে কি কৰিছিলে, এই যিজন কমিছনাৰ ফুলাৰক মানে হত্যা কৰিবলৈ প্লেন কৰিছিলে, আৰু সেয়েহে 1906 চনত গুৱাহাটী আৰু শ্বিলঙৰ যিটো ৰাস্তা আছিলে তাত বম ৰাখি থৈছিলে। কিন্তু সেইটো আগতীয়াকৈ পুলিচে গম পায় আৰু অম্বিকাগিৰি ৰায়চৌধুৰীক আটকো কৰিলে। সেইটো তেওঁক 1914 চনলৈকে বৰপেটাৰ জেলত বন্দী কৰিও ৰাখিছিলে। অ'কে। ইয়াৰ উপৰিও তেওঁ মানে বংগভংগৰ বিৰোধিতা কৰি বন্দিনী ভাৰত নামৰ এখন নাটকো ৰচনা কৰিছিলে, আৰু সেইখন কটন কলেজৰ, মানে গুৱাহাটী কটন কলেজত নাটখন মানে মঞ্চস্থ কৰি আছিলে। তেতিয়া সেই পাণ্ডুলিপিটো, যিটো পাণ্ডুলিপি আছিলে, কপিটো মানে লেখাৰ কপিটো পুলিচে লৈ গৈছিলে আৰু নাটকখন বন্ধ হৈছিলে। কিন্তু ইংৰাজে মানে আশা কৰিছিলে যে অসমৰ এই এৰিয়াটোৰ পৰা আন্দোলন নহওক, সেইকাৰণে তেওঁলোকে কেইটামান মানে অসমৰ কাৰণে কাম কৰি দিছিলে সেই সময়ত। সেইকেইটা হৈছে অসমীয়া ভাষা সাহিত্যৰ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত অন্তৰ্ভুক্ত কৰা, কটন বিদ্যালয়ক সকলো দিশৰ পৰা শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰিবৰ বাবে স্নাতক মহলৰ শ্ৰেণী মুকলি কৰা, ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা, মাটিৰ কুৰিদফীয়া বন্দোবস্তৰ প্ৰৱৰ্তন কৰা।
অ'কে ইমানতে মানে ইমান ডাঙৰকৈ বা কিবা এটা হ'বলৈ নাপালে অসমৰ ক্ষেত্ৰত স্বদেশী আন্দোলনটো কিন্তু ইয়াতো বহুতখিনি হৈছিলে চিপাহী বিদ্ৰোহৰ পিছতে ভাৰতৰ ৰাজনীতিৰ এইটো মানে ডাঙৰ ঘটনা আৰু বংগভংগটো সেই সময়ছোৱাতো কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে গঢ় লৈ উঠিছিলে সেইবিলাকৰ ভিতৰত অন্যতম হৈছে ৰায়ত সভা 19 শতিকাৰ শেষৰ পালে কৃষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত আৰু নগাঁৱত ৰায়ত সভা গঢ় লৈ উঠিছিলে এইটো মনত ৰাখিব দুটা জেগাত হৈছিলে তেজপুৰ আৰু নগাঁও এই সভাত বিশেষভাৱে প্ৰতিনিধিত্ব কৰিছিলে লক্ষীকান্ত বৰকাকতি হৰিবিলাস আগৰৱালা লম্বোদৰ বৰা ভৱানীচৰণ ভট্টাচাৰ্য ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল ভূমি নীতি আৰু ৰাজহৰ ব্যৱস্থাৰ বিৰোধিতা কৰা যিবিলাক কৰকাতলৰ ব্যৱস্থা কৰিছিলে মাটিবাৰীৰ যিখিনি কাম কৰিছিলে সেইখিনিৰ বিৰোধিতা কৰিছিলে এই ৰায়ত সভাসমূহে কিন্তু এই ৰায়ত সভাবিলাকে আমাৰ যিবিলাক কৃষক বিদ্ৰোহ হৈছিলে ফুলগুৰি ধাবা হওক পথুৰঘাটৰ ৰণ হওক সেইবিলাকত অংশগ্ৰহণ কৰা নাছিলে ৰায়ত সভাৰ লগত সংগতি ৰাখি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন হৈছিলে এই প্ৰথম অৱস্থাত মানে যোনটো ৰায়ত সভা আছিলে তেওঁলোকে অত্যত কাম কৰি আছিলে আৰু শেষত 1933 চনত সদৌ অসম ৰায়ত সভা গঠন হয় ইয়াৰো মূল উদ্দেশ্য সেই একেটাই আছিলে মানে আইন অমান্য আন্দোলনৰ পাছত মানে ই গঢ় লৈ উঠিছিলে ন সেই সময়ত সেই ভূমিৰ ৰাজহ হ্ৰাস কৰাৰ দাবীতে ৰায়ত সভা গঢ় লৈ উঠিছিলে ইয়াৰ প্ৰথম বৈঠক হৈছিলে 1933 চনৰ 8 এপ্ৰিল তাৰিখে যোৰহাটৰ তিলিকিয়ামত মনত ৰাখিব দেই যেতিয়া সদৌ অসম ৰায়ত সভা গঠন হৈছিলে তাৰ ফাৰ্ষ্ট বৈঠক হৈছিলে 1933 চনত আৰু ক'ত হৈছিলে যোৰহাটৰ তিলিকিয়ামত আৰু সভাপতিত্ব কৰিছিলে নবীন চন্দ্ৰ বৰদলৈয়ে তাৰ পাছত আহিলে অন্য এটা ইম্পৰ্টেণ্ট সংগঠন আসাম এছ'চিয়েশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই এইটো গঠন হৈছিলে 1903 চনত এই আসাম এছ'চিয়েশ্যনেই পাছলৈ গৈ মানে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি হ'বগে যিটো মানে আমাৰ গোপীনাথ বৰদলৈয়ে মন্ত্ৰীসভা গঠন কৰিছিলে সেই তাৰ কংগ্ৰেছ যিখন আছিলে সেই কংগ্ৰেছ হ'বগে অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণক ইচ্ছা আকাংক্ষা চৰকাৰৰ ওচৰত নিবেদন কৰিবৰ বাবে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন গঠন হয় মনত ৰাখিব দেই কেতিয়া গঠন হৈছিলে আৰু কোনে গঠন কৰিছিলে সেই কথাকেইটা এইবোৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হয় প্ৰথম অৱস্থাত মানে ইয়াৰ মূল উদ্দেশ্য যোৰহাট সাৰ্বজনীন সভাৰ দৰে আছিলে মানে যিবিলাক ৰাইজে আশা আকাংক্ষা কৰে সেইবিলাক চৰকাৰক জনায় আৰু চৰকাৰে যিবিলাক নীতি লয় সেইবিলাক জনসাধাৰণক জনায় মানে সেইটো মাজৰ তেওঁলোকে জনসাধাৰণ আৰু চৰকাৰৰ মাজত কাম কৰিছিলে 1905 চনত ইয়াৰ প্ৰথম অধিৱেশন হৈছিলে আৰু অধিৱেশন ক'ত হৈছিলে ডিব্ৰুগড়ত আৰু সেই প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিছিলে গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ মনত ৰাখিব এই কোন চনত গঠন হৈছিলে কোনে কাৰ নেতৃত্বত গঠন হৈছিলে প্ৰথম অধিৱেশন ক'ত হৈছিলে আৰু সভাপতিত্ব কোনে কৰিছিলে এইকেইটা বহুত ইম্পৰ্টেণ্ট এইকেইটা সুধিব পাৰে আৰু তাৰ উপসভাপতি আছিলে জগন্নাথ বৰুৱা সম্পাদক আছিলে মাণিক চন্দ্ৰ বৰুৱা এওঁলোকেও বংগভংগৰ বিৰোধিতা কৰিছিলে কিন্তু যোৰহাট সাৰ্বজনীন সভাৰ দৰে এওঁলোকৰ শেষত মানে এইটো উঠাই ল'লে যেতিয়া ফুলাৰে আহি গুৱাহাটীত মিটিং পাতি পেলাই তেওঁলোকক বুজালে যে বংগভংগই অসমক মানে ভালহে কৰিব বেয়া নকৰে তেতিয়াৰ পৰা তেওঁলোকেও সেই বংগভংগৰ বিষয়ে মাত নামাতিলে কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে অলপ বিৰোধিতা কৰিছিলে তেওঁলোকৰ এটা অন্যতম কাম হৈছে তেওঁলোকে 1920 চনত অসমত এখন বিশ্ববিদ্যালয় লাগে বুলি দাবী উত্থাপন কৰিছিলে ব্ৰিটিছ চৰকাৰক কৈছিলে যে এখন বিশ্ববিদ্যালয় আমাৰ ইয়াত দিয়ক আৰু সেই দাবী অনুসৰি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিলে মনত ৰাখিব দেই গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিলে সোধা দেখা যায় 1921 চনত জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছ কমিটি হিচাপে প্ৰতিষ্ঠা হয় এওঁলোকে 1921 চনত যি অসহযোগ আন্দোলন হৈছিলে সেই আন্দোলনত অংশগ্ৰহণ কৰিছিলে অৱশ্যে প্ৰথম অৱস্থাত তেওঁলোকৰ মাজত মতবিভেদ আছিলে তেওঁলোকে অংশগ্ৰহণ কৰিব নে নকৰিব সেইলৈ মানে এখিনিয়ে কয় অংশগ্ৰহণ কৰিব লাগে এখিনিয়ে কয় অংশগ্ৰহণ কৰিব নালাগে সেই তেনেকৈ তেওঁলোকৰ মাজত মতবিভেদ আছিলে কিন্তু 1921 চনত তেওঁলোকে সেইটো মানি ল'লে যে আমি অংশগ্ৰহণ কৰিম এতিয়া আমি অসহযোগ আন্দোলনৰ কথা পঢ়ি জাতীয় কংগ্ৰেছৰ কথা পঢ়িম আৰু সেই আসাম এছ'চিয়েশ্যনেই গৈ পেলাই অসহযোগ আন্দোলনৰ পাছত জাতীয় কংগ্ৰেছ হৈছিলে আৰু তেওঁলোকে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিলে ওকে অন্য এটা ইম্পৰ্টেণ্ট সংগঠন হৈছে অসম ছাত্ৰ সন্মিলন এইটো ইম্পৰ্টেণ্ট হয় দেই এইটো কেতিয়া গঠন হৈছিলে 1916 চনত অসম ছাত্ৰ সন্মিলনৰ গঠন হোৱাটো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা এই সন্মিলনৰ প্ৰথম অধিৱেশনত লক্ষীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিলে প্ৰথম সন্মিলন ক'ত হৈছিলে গুৱাহাটীত আৰু ইয়াৰ সভাপতি কোনে কৰিছিলে লক্ষীনাথ বেজবৰুৱাই
ইয়াৰ মুখ্য উদ্দেশ্য আছিলে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিলে অসমত অসমীয়া ভাষাৰ উন্নয়ন সাধন কৰা এই সন্মিলনে প্ৰথম অৱস্থাত সাহিত্য চৰ্চা কৰিছিলে যদিও পাছলৈ ইও ৰাজনীতিত অংশগ্ৰহণ কৰে অসহযোগ আন্দোলন আৰু অসম আমি ইয়াত যিবিলাক আলোচনা কৰিছোঁ সকলোবিলাক আমাৰ অসমৰ দৃষ্টিকোণৰ পৰাহে আমি চাইছোঁ দেই যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তেতিয়া মই তাৰ লগত ইয়াক ৰিলেট কৰি আপোনালোকক আকৌ পঢ়াই যাম অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য আছিলে ইংৰাজৰ যিবিলাক বস্তু আছিলে সেইবিলাক নলোৱা যিবিলাক আমাৰ ইয়াত উৎপাদিত বস্তু আছিলে সেইবিলাক আমি ব্যৱহাৰ কৰা সেই তেনেকুৱাবিলাক কাৰণতে অসহযোগ আন্দোলন হৈছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 পৰা 1922 চনলৈকে চলিছিলে আমি এতিয়া পাই আহিছোঁ যে আসাম এছ'চিয়েশ্যন আছিলে সেই সময়ত প্ৰথম অৱস্থাত তেওঁলোকে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই বিষয়ে মতবিভেদ আছিলে 1920 চনত 17 সংখ্যক অধিৱেশনত বহুত বাদ বিতণ্ডাৰ অন্তত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় যেতিয়া তেওঁলোকৰ 1920 চনৰ অধিৱেশন হৈছিলে আসাম এছ'চিয়েশ্যনৰ তেতিয়া তেওঁলোকৰ মানে মাজত হৈছিলে কিছুমানে কৰিব লাগে কিছুমানে কৰিব নালাগে কৈছিলে আৰু তেনেকৈ কৰি কৰি শেষত তেওঁলোকে যে অংশগ্ৰহণ কৰিব সেই কথা তেওঁলোকে ভাবিছিলে আৰু সেই অনুসৰি 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিলে আৰু সেই আসাম এছ'চিয়েশ্যনে শেষলৈ গৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছে ইয়াৰ নেতৃত্ব দিছিলে ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক হৈছিলে নবীন চন্দ্ৰ এই নবীন চন্দ্ৰ বৰদলৈৰ কথা আমি কি পাইছিলোঁ বাৰু 1886 চনত তেওঁ কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰিছিলে আৰু তেওঁ প্ৰথম অসমীয়া যিয়ে কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিছিলে এই আন্দোলনৰ প্ৰভাৱতী 1921 চনৰ ফেব্ৰুৱাৰী মাহত বাল গংগাধৰ তিলকৰ স্মৃতিত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষা অনুষ্ঠান তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা হৈছিলে মানে কি হৈছিলে সেই সময়ততো যিবিলাক ইংৰাজ চৰকাৰে স্কুল পাতিছিলে বা ইংৰাজৰ শিক্ষকে পঢ়ুৱাইছিলে যিবিলাকৰ স্কুলত সেইবিলাক স্কুল ল'ৰা ছোৱালীবিলাকে ত্যাগ কৰি দিছিলে মানে সেই স্কুলবিলাকলৈ নগৈছিলে পাঠদান কৰি থকাৰ সময়ত ওলাই দিছিলে সেইকাৰণে সেই আমাৰ বাল গংগাধৰ তিলকৰ সোঁৱৰণীত এখন জাতীয় বিদ্যালয় মানে ইয়াৰ মানুহখিনি এখন জাতীয় বিদ্যালয় স্থাপন কৰিছিলে যাৰ নাম আছিলে তিলক চন্দ্ৰ সোঁৱৰণী স্কুল মনত ৰাখিব অসহযোগ আন্দোলনত অসমত হোৱা আটাইতকৈ ডাঙৰ ভাল কামটো আছিলে কাণীৰ প্ৰচলন বন্ধ হৈছিলে মানে আগতে যিমান পৰিমাণৰ কাণীৰ চলিছিলে তাতকৈ বহুত পৰিমাণে কমি আহিছিলে মানে কাণীৰ বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিলে ভাবক সেইটো সময়ত 19 লাখ টকা কিমান টকা সেই 19 লাখ টকা কমি গৈছিলে তথ্য অনুসৰি প্ৰথমতে মানে 1615 মোনমান কাণী বিক্ৰী হৈছিলে আৰু অসহযোগ আন্দোলনৰ পাছত 993 মোনমানহে বিক্ৰী হৈছিলে ওকে আৰু ইয়াৰ খাদী বস্তুৰ প্ৰচলনে কপাহৰ উৎপাদনটো বৃদ্ধি কৰিছিলে অসমৰ সেইকেইটা সলনি হৈছিলে সেই অসহযোগ আন্দোলনত অসমৰ কিছুমান চাহ বাগানৰ বনুৱাইও অংশগ্ৰহণ কৰিছিলে তেওঁলোকে মানে সেই উপনিৱেশিক যিসকলে ব্ৰিটিছে তেওঁলোকৰ ওপৰত শাসন কৰিছিলে তাৰ প্ৰতি বিৰোধিতা কৰি তেওঁলোকে প্ৰতিবাদ কৰিছিলে আৰু ইয়াত মানে নেতৃত্ব দিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1921 চনৰ মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰগোলা আৰু লঙাই উপত্যকাত 13খন চাহ বাগিচাৰ প্ৰায় 8000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগতে প্ৰতিবাদ কৰিছিলে এই অসহযোগ আন্দোলনত মানে অসমৰ চাহ বাগানখিনিও তেওঁলোকৰ লগত সমানে প্ৰতিবাদ কৰিছিলে আৰু তেওঁলোকৰ আছিলে উপনিৱেশিক শাসনৰ বিৰোধিতা কৰা এতিয়া আমি এবাৰ চাই থওঁ এই আন্দোলনৰ নেতাসকল কোন কোন আছিলে চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মহিবুদ্দিন আহমেদ তাৰপিছত যুৱ নেতা যিসকলে মানে পঢ়ি আছিলে সেই সময়ত লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতীবৰুৱা বিমলাকান্ত বৰুৱা কনক চন্দ্ৰ বৰুৱা বেণুধৰ শৰ্মা তিলক শৰ্মা আৰু কিছুমান উকিল আছিলে সেই উকিলসকলেও সেই সময়ত মানে উকালতি ত্যাগ কৰি আন্দোলনত যোগ দিছিলে সেইসকল হৈছে নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তৰুণৰাম ফুকন কামিনী কুমাৰ চন্দ বিষ্ণুৰাম মেধি আৰু এই আন্দোলনত অংশগ্ৰহণ কৰা মহিলাসকল হ'ল বিদুৰপ্ৰভা দেৱী গিৰিজা দেৱী এওঁ নবীন চন্দ্ৰ বৰদলৈৰ পত্নী আছিলে নলিনীবালা দেৱী পুষ্পলতা দাস তাৰ পাছত আহিলে এই সময়ৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমি পাই আহিছোঁ যেটো প্ৰথম অৱস্থাত আসাম এছ'চিয়েশ্যন নামেৰে গঠন হৈছিলে আৰু অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি তেওঁলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি হৈছিলে আসাম এছ'চিয়েশ্যনক কংগ্ৰেছৰ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ে 18 এপ্ৰিল
1921 চনত যোৰহাটত এখন অধিৱেশন হৈছিলে আৰু সেই অধিৱেশনৰ পাছতে এখন কি হৈছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক আছিলে নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিব দেই প্ৰথম যোনখন কমিটি গঠন হৈছিলে সেই কমিটিখনৰ সভাপতি আছিলে কুলধৰ চলিহা এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল তেতিয়াই প্ৰথম মহাত্মা গান্ধী অসমলৈ আহিছিলে সেই বছৰৰ আগষ্ট মাহত গান্ধীজীয়ে অসম ভ্ৰমণ কৰে আৰু নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আলোড়ন সৃষ্টি হয় ফলত অসহযোগ আন্দোলনৰ সক্ৰিয় হৈ পৰিছিল ইয়াৰ পাছতে মানে যেতিয়া গান্ধীজী অসমলৈ আহিছিলে অসমলৈ অহাৰ পাছতহে অসহযোগ আন্দোলন মানে পুৰা তুংগত হৈছিলে ইয়াৰ যিসকল নেতা আছিলে তেওঁলোকে কি কৰিছিলে মেজি সাজি পেলাই তাত বিদেশীৰ যোনবিলাক বস্তু আছিলে বা ইংৰাজৰ যিবিলাক বস্তু আছিলে সেইবিলাক জ্বলাই দিছিলে ইয়াৰ যিবিলাক নিজস্ব বস্তু যেনে ধৰক খাদী কাপোৰ বা নিমখৰ হলনি খাৰ খোৱা এনেকুৱা কিছুমান প্ৰচলন কৰিছিলে এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিলে একদম বহুত ইম্পৰ্টেণ্ট দেই কিমান চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে 1926 চনত ইয়াৰ কোনে সভাপতিত্ব কৰিছিলে জানেনে বাৰু ইয়াত সভাপতিত্ব কৰিছিলে শ্ৰীনিবাসে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিলে বিষ্ণুৰাম মেধি তেওঁ 1930 চনৰ পৰা 1939 চনলৈকে সভাপতি আছিলে প্ৰথম সভাপতি কোন আছিলে প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক আছিলে নবীন চন্দ্ৰ বৰদলৈ আনুষ্ঠানিকভাৱে সভাপতি কাক পাতিছিলে প্ৰথম বিষ্ণুৰাম মেধিক আৰু সেই তেতিয়াৰ পৰা যি গঠন হ'ল আৰু সেইখনেই পাছত গৈ 1946 চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত মন্ত্ৰীসভা গঠন কৰিছিলে সেই কংগ্ৰেছেই মানে পাছত গৈ মন্ত্ৰীসভা গঠন কৰিছিলে এইখিনিতে চাই লওঁ মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ বিষয়ে মহাত্মা গান্ধী অসমত কেইবাৰ ভ্ৰমণ কৰিছিলে বাৰু 4বাৰ ন ফাৰ্ষ্ট আহিছিলে 1921 চনত সেই সময়ত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে আসাম এছ'চিয়েশ্যন বা অসমৰ প্ৰাদেশিক কংগ্ৰেছ কমিটিয়ে নিমন্ত্ৰণ কৰি আনিছিলে আৰু ছেকেণ্ডবাৰ তেওঁ আহিছিলে 1926 চনত যেতিয়া গুৱাহাটীত পাণ্ডুৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে আৰু সেই সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিলে বিষ্ণুৰাম মেধি আৰু কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোনে কৰিছিলে শ্ৰীনিবাসে আৰু তাৰ পাছত আহিছিলে 1934 চনত আৰু আহিছিলে 1946 চনত এই সময়ৰ এটা অন্যতম অনুষ্ঠান হৈছে স্বৰাজ পাৰ্টি যিটো গঠন কৰিছিলে তৰুণৰাম ফুকনে সেই স্বৰাজ পাৰ্টিৰ সভাপতি আছিলে তৰুণৰাম ফুকন সম্পাদক আছিলে ৰোহিণী কুমাৰ চৌধুৰী আৰু সহ সম্পাদক আছিলে গোপীনাথ বৰদলৈ ঠিক আছে আজি আলোচনা কৰাৰ কেইটাৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ স্বদেশী আন্দোলন হোৱাৰ মূল কাৰণ আছিলে বংগভংগ যেতিয়া 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন হৈছিলে তাৰ পাছতেই স্বদেশী আন্দোলনে গা কৰি উঠিছিলে স্বদেশী আন্দোলনৰ সময়ত অসমৰ হৈ নেতৃত্ব দিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আৰু তেওঁ সেইটো বিৰোধিতা কৰিবলৈ সেৱা সংঘ নামেৰে এটা সংগঠন বিপ্লৱী সংগঠন খুলিছিলে আৰু তেওঁ ফুলাৰক হত্যা কৰাৰ যিজন সেই সময়ৰ কমিছনাৰ আছিলে তেওঁক হত্যা কৰাৰ প্লেন কৰিছিলে আৰু বন্দিনী ভাৰত নামেৰে তেওঁ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিলে নহবৰ কাৰণে ইয়াত কিছুমান আঁচনি লৈছিলে সেইবিলাকৰ ভিতৰত অসমীয়া ভাষাৰ সাহিত্য কলকাতা বিশ্ববিদ্যালয়ত প্ৰৱেশিকা পৰীক্ষাত অন্তৰ্ভুক্ত কৰা কটন বিদ্যালয় সকলো দিশৰ পৰা শিক্ষাৰ ক্ষেত্ৰত উন্নত কৰা আদি তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছিলে এই সময়ছোৱাৰ অন্যতম অনুষ্ঠানবোৰ আছিলে ৰায়ত সভা ক'ত ক'ত গঠন হৈছিলে তেজপুৰত আৰু নগাঁৱত আৰু শেষত সেই ৰায়ত সভাবোৰে 1933 চনত অসম ৰায়ত সভালৈ উন্নীত হৈছিলে তেতিয়াৰ পৰা তেওঁলোকৰ অসম ৰায়ত সভা নামেৰে জনা গৈছিলে ইয়াৰ মূল উদ্দেশ্য আছিলে ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ ওপৰত বিৰোধিতা কৰা যিবিলাক ব্ৰিটিছ চৰকাৰে ভূমি নীতি আৰু ৰাজহৰ কথা কৈছিলে সেইবিলাকৰ বিৰোধিতা কৰা তাৰ পাছত আহিলে আসাম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিলে 1903 চনত ইয়াৰ ফাৰ্ষ্ট নেতৃত্ব কোনে দিছিলে মানিক চন্দ্ৰ বৰুৱাই আৰু প্ৰথম সভাখন ক'ত হৈছিলে 1905 চনত ডিব্ৰুগড়ত হৈছিলে আৰু ইয়াৰ সভাপতি কোন আছিলে গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ আৰু এই আসাম এছ'চিয়েশ্যনেও বংগভংগৰ বিৰোধিতা কৰিছিলে কিন্তু পাছত তেওঁলোকে মানি লৈছিলে ইয়াৰ পাছত আহিলে 1920 চনত তেওঁলোকে অসমত এখন বিশ্ববিদ্যালয় লাগে বুলি দাবী জনাইছিলে আৰু সেই দাবীৰ অনুসৰি 1948 চনত অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিলে আৰু শেষত তেওঁলোকে অসহযোগ আন্দোলনৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত হৈছিলে তাৰ পাছত আহিলে অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিলে 1916 চনত ইয়াৰ প্ৰথম অধিৱেশন হৈছিলে গুৱাহাটীত আৰু সভাপতিত্ব কৰিছিলে লক্ষীনাথ বেজবৰুৱাই ইয়াৰ মূল উদ্দেশ্য আছিলে অসমীয়া ভাষাৰ
উন্নতি সাধন কৰা সহযোগ আন্দোলন কেতিয়া হৈছিলে 1920 চনৰ পৰা 1922 চনলৈ অসমে কেতিয়াৰ পৰা সহযোগ কৰিছিলে 1921 চনৰ পৰা সহযোগ কৰিছিলে অসমে 1921 চনৰ পৰা সহযোগ কৰিছিলে আৰু সেই আন্দোলনৰ প্ৰভাৱত অসমত এখন জাতীয় বিদ্যালয় স্থাপন হৈছিলে যিখনৰ নাম আছিলে তিলক সোৱৰণী স্কুল আৰু এখন বাল গংগাধৰ তিলকৰ সোৱৰণীত প্ৰতিষ্ঠিত হৈছিলে অসহযোগ আন্দোলনৰ ফলত অসমত কি প্ৰভাৱ পৰিছিলে অসমত কানিৰ প্ৰচলন বন্ধ হৈছিলে আৰু খাদীৰ ব্যৱহাৰ বেছি হৈছিলে কেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে 1921 চনত আৰু তাৰ ফাৰ্ষ্ট অধিৱেশন হৈছিলে যোৰহাটত অসমত কেতিয়া জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে 1926 চনত আৰু হেতু কিমান সংখ্যক আছিলে 41 সংখ্যক আৰু ক'ত হৈছিলে গুৱাহাটীৰ পাণ্ডুত হৈছিলে আৰু সেই সময়ত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ সভাপতি কোন আছিলে বিষ্ণুৰাম মেধি গান্ধীজীয়ে অসমলৈ কেইবাৰ আহিছিলে 4বাৰ আহিছিলে 1921 চনত আহিছিলে 1926 চনত আহিছিলে 1934 চনত আহিছিলে আৰু 1946 চনত আহিছিলে 21 চনত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবৰ কাৰণে আৰু 1926 চনত পাণ্ডুৰ গুৱাহাটী অধিৱেশনত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমত স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিলে তৰুণৰাম ফুকনে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ